বিশ্বনাথ চাৰিআলি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। বিশ্বনাথ চাৰিআলি হধৰু ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰকাণ্ড অজগৰ ঘাইপথ পাৰ হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে গাড়ী চালক এজনে। অজগৰ সাপটো দেখা পাই ফোনযোগে সাংবাদিক তথা সৰ্পবন্ধু মানৱ অসমক খবৰ দিয়ে আৰু সৰ্পবন্ধু মানৱে উপস্থিত হৈ প্ৰায় 17 কেজিৰ প্ৰকাণ্ড অজগৰ সাপটোক উদ্ধাৰ কৰে। ইপিনে ৰাজপথৰ পৰা উদ্ধাৰ কৰা অজগৰটো বন বিভাগক চমচাই দিয়ে। ইফালে সাপটো উদ্ধাৰ কৰাৰ বাবে স্থানীয় ৰাইজে সৰ্পবন্ধু মানৱক ধন্যবাদ জ্ঞাপন কৰে। যিহেতুকে বাৰিষাৰ সময় আৰু নিশাৰ ভাগত আচলতে বন্যপ্ৰাণীসমূহ এনেকৈ ৰাস্তা পাৰ হয় আৰু আজি আচলতে সন্ধিয়া প্ৰায় 9:30 বাজিলে দুজন পথচাৰী তেওঁলোক বিশ্বনাথ চাৰিআলি অভিমুখে আহি আছিলে আৰু গৈ থাকোঁতেই অজগৰডাল প্ৰত্যক্ষ কৰিলে। আচলতে যি সাধাৰণ যি মেলা হয় মেলাৰ সেইখনতে ৰাস্তাৰ ওচৰতে আৰু লগে লগে মোক খবৰ দিলে আৰু সৰ্পবন্ধু হিচাপে আচলতে মোৰ ফোন নম্বৰটো সকলোৰে হাতত প্ৰায় মানুহৰ হাততে আছিল। তেওঁলোকে খবৰ দিলে আৰু অশেষ ধন্যবাদ, কাৰণ তেওঁলোকক ধন্যবাদ দিব লাগিব যিহেতুকে বন্যপ্ৰাণী সুৰক্ষা কৰাটো সকলোৰে দায়িত্ব। গতিকে